নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। চাওঁতে আমি গৈ উপনীত হ'লোঁ দুৰ্গা পূজাৰ চেল ডে 4 আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ধুনীয়া ধুনীয়া মেখেলা চাদৰ, লগতে আজি চেমিনুনি চাদৰ, ছিংগল চাদৰ, গেৰো চাদৰ, লগতে পিয়ৰ নুনিৰ চাদৰ আৰু লগতে লৈ আহিছোঁ কম্বো অফাৰ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ, আৰু যদি চাই ভাল পায় তেতিয়াহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিব, লগতে এটা লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু ভিডিঅ'ৰ আৰম্ভণিতে কওঁ, আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে সকলোৱে আহিব, যিসকলে পাৰে আহিব, আৰু যিসকলৰ আহিবলৈ অসুবিধা তেওঁলোকে আমাৰ স্ক্ৰীনৰ নাম্বাৰ দিয়াই থাকিব 7637912483। এই নাম্বাৰটো আপোনালোকে কল অথবা হোৱাটছআপ যোগে আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে তেতিয়া আপোনালোকে জানি ল'ব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই থাকোঁতে কিবা কাপোৰ পচন্দ হয় তেতিয়াহ'লে আপোনালোকে কাপোৰযোৰৰ স্ক্ৰীনশ্বটটো ৰাখিব আৰু ৰাখি আপোনালোকে আমাৰ নাম্বাৰটো স্ক্ৰীনত যিটো নাম্বাৰ দিয়া থাকে সেই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত এটা মেছেজ কৰিব। আৰু আজিৰ ভিডিঅ' আৰম্ভ কৰিম আপোনালোকৰ মৰমৰ চেমিনুনি চাদৰেৰে। চেমিনুনি চাদৰ ইমানেই সঁহাৰি, সকলোৰে ইমানেই ৰেছপন্স, মোক বিচাৰি আছে বহুতে চেমিনুনি চাদৰ। আজি আপোনালোকক ভালেখিনি ষ্টক লৈ আহিছোঁ নতুন নতুন, গতিকে আপোনালোকে ভিডিঅ'টো আশা কৰিছোঁ শেষলৈকে চাব। প্ৰথমে চাব, এইখন ৰেডত আনিছোঁ এনেকৈ। আচলৰ ডিজাইনটো চাওক, এনেকৈ মেচিঙৰ বৰফি ডিজাইন কৰা হৈছে। আৰু এই চাদৰখন চাওক, দীঘে বানি এনেকৈ নুনি আৰু মাজত এনেকৈ পদ্মিনী সূতাৰে গৰিয়লি কৰা হৈছে। চাদৰখন খুব বেছি ধুনীয়া হয়, আহল বহল হয়, এইবিলাক চাদৰ বহুত বেছি ধুনীয়া। আৰু যদি কোনোবা এখন অকণমান ঠেক বা চুটি থাকে, মই তেতিয়াহ'লে আপোনালোকক যেতিয়া আপোনালোকে অনলাইন কৰে তেতিয়া আপোনালোকক মই জনাই দিওঁ, কাৰণ এইবিলাক হাতে বোৱা কাপোৰ যিহেতু অকণমান চুটি দীঘল কেতিয়াবা হ'বই, কিছুমান কাপোৰত হাতেৰে বোৱা হয়। আৰু এই চাদৰখনৰ চাওক, মাজত এনেকৈ খুব ধুনীয়াকৈ বুটাটো চাওকচোন কিমান ধুনীয়া ঘন ঘনকৈ এনেকৈ একদম ডাঠকৈ জিলিকি থকাকৈ কৰি দিয়া হৈছে। আৰু এই চাদৰখন ভাল লাগিলে আপোনালোকে জানে, মই আগতে আপোনালোকক এইখন চাদৰ 1250 দি আছিলোঁ। এইখন যিহেতু দীঘে বানিয়ে নুনি বোৱা হয়, দেখিছে এইখন দীঘে বানিয়ে নুনি বোৱা হয়। মই প্ৰথম অৱস্থাত আপোনালোকক এনেকুৱা চাদৰ ইয়াতকৈ দাম ল'বলগীয়া হৈছিল, কাৰণ আমি বেছি দামত ল'বলগীয়া হৈছিল বেলেগৰ পৰা। গতিকে এতিয়া আমাৰ নিজৰ শাল বহালোঁ ঘৰতে, এতিয়া আপোনালোকক আমি এইখন চাদৰ দিব পাৰিম মাত্ৰ 1200 ৰুপিজ। 1200 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা এতিয়া ল'ব পাৰিব। আৰু যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব আৰু আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। তাৰপিছতে চাব, ৰেডৰ আৰু এটা ডিজাইন আছে, এইটো এটা ডিজাইন চাওক এনেকৈ আছে। আৰু মাজৰ বুটা কেইটা চাওক, খুব ধুনীয়া সৰু সৰু হয় চাদৰখনৰ। চাওকচোন, ওচৰৰ পৰা দেখাই দিছোঁ, অকণমানি এনেকৈ ভাল লাগিছে বুটাৰ কামখিনি। আৰু এইখন চাদৰখন চাওক, খুব ধুনীয়া ডাঠ পিঠ হয়, আহল বহল হয়, ভাল লাগিলে ল'ব পাৰিব। অনলি 1250, 1250। তাৰপিছতে চাব, এইখন চকলেট কালাৰত আহিব। আচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব, চকলেট কালাৰ পাৰি থ'ব এইখন চাদৰ। দীঘে বানিয়ে নুনিৰ লগতে মাজত পদ্মিনী সূতা কৰা হৈছে। আৰু চাদৰখনত চাওক গৰিয়লিবিলাক এনেকৈ দিয়া হৈছে। আৰু এই চাদৰখনৰ মাজতো এনেকৈ বুটা বাছি দিয়া হৈছে। ভাল লাগিলে এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1200 টকা। 1200 ৰুপিছত এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাব, এইখন চকলেট কালাৰ আন এটা ডিজাইন আছে, এইখনো যদি ভাল লাগিছে আপোনালোকে একে দামতে ল'ব পাৰিব অনলি 1200, 1200 টকাত ল'ব পাৰিব। আৰু ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। এইখন আহিব পিংক কালাৰ, দেখিছে এইখন পিংক কালাৰ কৰা হৈছে। চাদৰখনৰ আচলৰ ডিজাইনটো এনেকুৱা হ'ব, এইখন আচলৰ ডিজাইনটো এনেকুৱা হ'ব, লাইট পিংকত আছে চাদৰখন। আৰু এই চাদৰখনৰ মাজতো এনেকৈ বুটা কৰি কৰি দিয়া হৈছে, এইবিলাক বুটাবিলাক দেখিছে। ভাল লাগিলে ল'ব পাৰিব অনলি 1200 ৰুপিজ, 1200 টকা। এইখন আহিব স্কাই ব্লু পাৰি, যাৰ যাৰ প্ৰয়োজন হৈ আছিলে তেওঁলোকে ল'ব পাৰে। বহুতে ইউনিফৰ্মৰ কাৰণে এনেকুৱা স্কাই ব্লু কালাৰ বিচাৰে, আমাৰ ওচৰত ষ্টক আছে কেইবা পিছো। যদি কেইবাগৰাকীৰ কাৰণে ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। এইখন চাওক, আচলৰ ডিজাইনটো এনেকুৱা হ'ব, প্ৰাইচ আহিব 1250, 1250 টকা। ব্লেক কালাৰ এইখন চাব। আৰু
সকলোবোৰ চাদৰৰ মাজতে এনেকৈ বুটা কৰি কৰি দিয়া হৈছে দেই। প্ৰতিখন চাদৰ যদিও মই মেলি নেদেখাওঁ, চাদৰৰ প্ৰতিখনৰ মাজতে এনেকৈ সৰু সৰুকৈ হ'লেও বুটা কৰি দিয়া হৈছে। আপোনালোকে প্ৰত্যেকখন চাদৰৰ লগতে পাব। আৰু এইখন চাব ব্লেক কালাৰ এনেকৈ বিচনী ঘাইত কৰা হৈছে, মাজত এনেকৈ তিনিটা তিনিটাকৈ বুটা কৰি কৰি দিয়া হৈছে। তাৰপিছতে চাব এইখন মুগা কালাৰ পাৰি আছে, এইখন চাদৰ চাব। আৰু এই চাদৰখনো বহুতে বিচাৰে, এইখনৰ ষ্টক একেবাৰে নাথাকে, আহে যায়। আৰু জানেই আপোনালোকে মাটিশালত বোৱা কাপোৰৰ ষ্টক কিমাননো থাকে, আপোনালোকে সকলোৱে জানে, যিহেতু এইবিলাক হাতেৰে বৈ উলিওৱা হয়, বহুত বেছি ষ্টক নাথাকে। আৰু আহিলেও লগে লগে এইবিলাক ষ্টক আউট হৈ যায়। গতিকে আপোনালোকে পলম নকৰিব। কাৰোবাৰ যদি একেবাৰে বিশেষ প্ৰয়োজন, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি পটাপট যোগাযোগ কৰিব। আৰু এইবিলাক সকলো সময়তে ষ্টক নাথাকে। এইখন আহিব ব্লেক কালাৰ, চাওক আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, মাজত এনেকৈ বুটা কৰি কৰি দিয়া হৈছে দুটা দুটাকৈ। আৰু এইখনো ভাল লাগিলে ল'ব পাৰিব 1250 অনলি 1200 ৰুপিজ। যিহেতু আগতে 1250 দি আছিলোঁ, গতিকে অকল 1250 আহে। এবছৰ 1.5 বছৰ দিন হৈ গ'ল 1250 আপোনালোকক দেখুৱাই থকা চাদৰ, গতিকে ভুল কৰি দিছোঁ বাৰে বাৰে। আৰু এইখন আহিব চাওক পাৰ্পল কালাৰত আহিব, আঁচলৰ ডিজাইনটো এনেকৈ বিচনী ঘাইত কৰা হৈছে। আৰু চাদৰখনৰ মাজত চাব এনেকৈ দুটা কৰি দিয়া হৈছে। এইটো কালাৰো ষ্টক একেবাৰে নাথাকে, ভাল লাগিলে আপোনালোকে 1200 টকাত এতিয়া আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এইখন আহিব ৰেড, দেখিছে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। এইটো এনেকৈ পাৰিটো হ'ব ৰেড, আৰু মাজত আছে এনেকৈ দুটা দুটাকৈ বুটা। আৰু এই কাপোৰবিলাকৰ চাদৰবিলাকৰ কোৱালিটি যথেষ্ট ধুনীয়া, একেবাৰে প্ৰিমিয়াম কোৱালিটি হয়। খুব বেছি ধুনীয়াকৈ বোৱাই আনিছোঁ, যিহেতু নিজে এতিয়া হাতে কামে লাগিব পাৰিছোঁ, গতিকে চাই থাকিব পাৰিছোঁ। চাওক এইখন আহিব ব্লেকত, ইয়াৰে আঁচলৰ ডিজাইনটো অকণমান এনেকৈ ডাঙৰকৈ কৰা হৈছে। প্ৰাইচ একে আহিব, 1200তে ল'ব পাৰিব। মাজত এনেকৈ চাওক এই বুটা কৰি কৰি দিয়া হৈছে, দীঘে বানিয়ে পিয়ৰ নুনি, লগতে মাজে মাজে পদ্মিনী সূতাৰে গৰিয়লি কৰি দিয়া হৈছে। ভাল লাগিলে ল'ব পাৰিব, অনলি 1200 ৰুপিজ। এইখন আহিব ডাৰ্ক পাৰ্পল অলপ, চাওক যাৰ প্ৰয়োজন হৈ আছিলে তেওঁলোকে এনেকুৱা কালাৰ ল'ব পাৰে। এইখন চাদৰ মই ভিডিঅ' দেখুওৱাৰ আগতে ষ্টেটাছ চাই কেইবাখনো গুচি গৈছে, গতিকে আপোনালোকৰ কাৰণে মাত্ৰ 4 পিচমানহে ষ্টকত আছেগৈ। যদি প্ৰয়োজন হৈ আছে আপোনালোকে পটাপট বুকিং কৰিব। এইখন চাওক আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। আৰু মাজত চাওক এইবিলাক এনেকৈ দুটা দুটাকৈ বুটা কৰি দিয়া হৈছে। আৰু ভাল লাগিলে কাপোৰযোৰ চাদৰখন ল'ব পাৰিব, অনলি 1200 টকাত ল'ব পাৰিব। এইখন আছে লেভেণ্ডাৰ কালাৰ, আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। পাৰিটো চাওক এনেকৈ লেভেণ্ডাৰ কালাৰত হ'ব, আৰু মাজত এনেকৈ তিনিটা তিনিটাকৈ বুটা কৰি কৰি দিয়া হৈছে। খুব ধুনীয়া কোৱালিটি, যথেষ্ট ধুনীয়া। মই চাওক মেলি দেখাই দিছোঁ, দেখিছেনে এনেকৈ এনেকৈ গৰিয়লিবিলাক কৰি দিয়া হৈছে। এখন চাদৰ আপোনালোকে গৰম ঠাণ্ডা সকলো ছিজনতে যিকোনো ছিংগল মেখেলাৰ সৈতে আপোনালোকে খুব ধুনীয়াকৈ এইখন ৱেয়াৰ কৰি পিন্ধিব পাৰিব। ইয়াৰ পিছতে লৈ আহিছোঁ গেৰ ডিজাইনৰ ছিংগল চাদৰ। এইখন আহিব গ্ৰীণ কালাৰ। আৰু এই ছিংগল চাদৰ, গেৰ ডিজাইনৰ ছিংগল চাদৰ কেইখনৰ লগত আজি আপোনালোকে এটা গিফ্ট পাব। কি গিফ্ট দিম মই নকওঁ, এটা সুন্দৰ গিফ্ট দিম। আপোনালোকে ব্যৱহাৰ কৰিব পৰা, ইউজ কৰিব পৰা, খুব ধুনীয়াকৈ পিন্ধিব পৰা এটা গিফ্ট দিম। আৰু কি গিফ্ট দিম আজি মই নকওঁ আপোনালোকক। আৰু এইখন আজি অফাৰ প্ৰাইচতো লাভ কৰিব, লগতে এটা গিফ্টটো লাভ কৰিব। পূজা উপলক্ষে এটা গিফ্ট আপোনালোকে লাভ কৰিব পাৰিব। এইখন গ্ৰীণ কালাৰত আহিব, মাজৰ গেৰটো চাব এনেকৈ কৰা হৈছে, পাৰিটো এনেকৈ গ্ৰীণত আছে, দেখিছে এখন এনেকৈ আছে। আৰু আঁচলৰ ডিজাইনটো চাব, এইটো হ'ব আঁচলৰ ডিজাইন, দীঘল বহল হয়, সকলোৱে পিন্ধিব পাৰিব, এইখন চিন্তা কৰিব নালাগে। চাওক চেমি নুনিৰ হ'ব। আৰু এইখন চাদৰ ভাল লাগিলে আজি আপোনালোকে আমাৰ পৰা 1600 ৰুপিজ, 1600 টকাত ল'ব পাৰিব। আৰু এইখন চাদৰ অৰিজিনেল প্ৰাইচ আছিলে, মই আগতে 1650ত আপোনালোকক দি থাকোঁ। এতিয়া আপোনালোকে 50 টকা ৰেহাই পাইছে পূজা উপলক্ষে, লগতে এটা গিফ্ট, যিটো নেকি আপোনালোকৰ খুবেই বেছি ইউজেবল, বহুত বেছি ধুনীয়া এটা গিফ্ট পাব। গতিকে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ আমাৰ নাম্বাৰত যোগাযোগ কৰিব। তাৰপিছতে আহিব এইখন ৰেড, দেখিছে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। এইখন ৰেডতো বিচাৰে বহুতে, গেৰ ডিজাইনৰ ছিংগল চাদৰ হ'ব। আৰু এই চাদৰখনৰ মাজৰ গেৰটো চাব এনেকৈ হ'ব, এনেকৈ লাভ কৰিব। আৰু লগতে মাজত এইবিলাক তিনিটা তিনিটাকৈ এনেকৈ বুটা কৰি কৰি দিয়া হৈছে। এইখন চাদৰো ভাল লাগিলে ল'ব পাৰিব, অনলি 1600 ৰুপিজ, 1600 টকাত ল'ব পাৰিব। লগতে এটা গিফ্ট আপোনালোকে আমাৰ পৰা লাভ কৰিব পূজা উপলক্ষে। তাৰপিছতে আহিব এইখন
কফি কালাৰ পাৰি হ'ব, এইটো ডাৰ্ক কফি কালাৰ পাৰি হ'ব। আৰু আঁচলৰ ডিজাইনটো চাব এনেকৈ কৰা হৈছে, বিচনী ঘাইত কৰা হৈছে আঁচলৰ ডিজাইনটো দেখিছে। আৰু চাদৰখনৰ এইটো থাকিব গেৰ ডিজাইনটো অকণমান সৰুকৈ কৰা হৈছে। এইখন চেমিনুনি চাদৰে হ'ব। আৰু ভাল লাগিলে চাদৰখন ল'ব পাৰিব আপোনালোকে আমাৰ পৰা অনলি 1600 ৰুপিজ, 1600 টকাত ল'ব পাৰিব। আৰু এখন আছে, এইখন চকলেট কালাৰত হ'ব, দীঘে বানিয়ে গৰিয়লি কৰা হৈছে এইখন চাদৰত। এইখন গেৰ ডিজাইনৰ হ'ব। আঁচলৰ ডিজাইনটো চাব এনেকৈ কৰা হৈছে। এইটো হ'ব এনেকৈ আঁচলটো। আৰু এইখন চাদৰ আপোনালোকে পূজাত অষ্টমীৰ দিনা যিকোনো চিংগল মেখেলা সৈতে যদি আপোনালোকে শৰাই দিবলৈ যায় তেতিয়া পিন্ধি যাবলৈ খুব বেছি ভাল পাব। এইখন চাব চকলেট কালাৰ এনেকৈ আছে গেৰ ডিজাইনটো দেখিছে। আৰু মাজত চাওক এনেকৈ তিনিটাকৈ বুটা কৰি দিয়া হৈছে। আৰু ভাল লাগিলে এইখন চাদৰো আপোনালোকে ল'ব পাৰিব আমাৰ পৰা অনলি 1600 ৰুপিজ। লগতে এটা গিফ্ট আপোনালোকে পূজা উপলক্ষে আমাৰ পৰা লাভ কৰিব পাৰিব। আপোনালোকে দেখিছেই চাগে এয়া ঘাম বৈ গৈছে ভিডিঅ' বনাওঁতে। আপোনালোকক মই মাজে মাজে কৈয়ে থাকোঁ এটা ভিডিঅ'ৰ আঁৰত কিন্তু বহুতখিনি কষ্ট জড়িত হৈ থাকে। কেৱল আপোনালোকৰ কাৰণে, আপোনালোকৰ উদ্দেশ্যে এই ভিডিঅ' বনোৱা হয়। লগতে আমাৰো অকণমান ক্ষুদ্ৰ প্ৰয়াস যাতে আমি অকণমান আগবাঢ়িব পাৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৰে লগত। আপুনি যদি কিনিব নোৱাৰে, আপুনি নিকিনিলেও আপোনাৰ নিচিনা আন 10 গৰাকীয়ে এনেকুৱা কাপোৰ বিচাৰি থাকে। কাৰণ আমাৰ উজনি অসমৰ ফালেহে এনেকুৱা কাপোৰ পায়। নামনি অসমৰ ফালে হাতে বোৱা এনেকুৱা ধৰণৰ কাপোৰ খুব কম পৰিমাণে পায়। নামনি অসমৰ বহুত মানুহে মোক যোগাযোগ কৰে। গতিকে তেওঁলোকৰো যদি প্ৰয়োজন হৈ আছে, আপোনালোকে যদি শ্বেয়াৰ কৰে তেতিয়া আপোনালোকে ভিডিঅ'টো তেওঁলোকে পাই যাব। চাই আমাৰ পৰা ভিডিঅ'টো চাই তেওঁলোকে আমাৰ পৰা কাপোৰ ল'ব পাৰিব। গতিকে আপুনি যদি ল'ব নোৱাৰে, চাই থাকিব ভিডিঅ'টো, সদায় চাই থাকিব, লগতে আমাক উৎসাহ দিব এনেকৈ যাতে কৰি যাব পাৰোঁ। আৰু লগতে শ্বেয়াৰ কৰিব, যাৰ প্ৰয়োজন তেওঁলোকে আমাৰ পৰা অন্ততঃ এখন চাদৰ কিনিব পাৰিব। আৰু চাব এইখন চেমিনুৰি ছিংগল চাদৰ হ'ব। এইখন অকণমান ডাৰ্ক পিংকত আছে। এখন গেৰ ডিজাইনৰ নহয়, এখন চিম্পলত হ'ব। আৰু মাজত চাব মাজৰ বুটাকেইটা কিন্তু বৰ ধুনীয়াকৈ কৰা হৈছে চাদৰখনত। চাওক এখন দেখিছে। আৰু এইখন চাদৰ ভাল লাগিলে ল'ব পাৰিব অনলি 1200 ৰুপিজ, 1200 টকাত ল'ব পাৰিব। লাষ্ট এখন চেমিনুনি চাদৰ দেখাইছোঁ। এইখন আহিব গ্ৰীণৰ আঁচলৰ ডিজাইনটো চাওক কেনেকৈ কৰা হৈছে। আৰু মাজৰ বুটাৰ কামখিনি চাওকচোন, এনেকৈ দুটাকৈ কৰা হৈছে। খুব ধুনীয়া কোৱালিটিৰ, বাৰে কৈছোঁ প্ৰিমিয়াম কোৱালিটিৰ হ'ব, খুব ধুনীয়া কোৱালিটিৰ হ'ব। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব অনলি 1200 ৰুপিজ। আগলৈ আৰু আপোনালোকে এইটো দামত কেতিয়াও নাপায়। পূজাৰ কাৰণে অফাৰ দি থকা হৈছে। পূজাৰ পিছত ইয়াৰ প্ৰাইচটো বাঢ়ি যাব, অকণমান হ'লেও বাঢ়িব। গতিকে আপোনালোকে এতিয়াই যদি আপোনালোকৰ ল'ব পৰা, যদি আপোনালোকৰ বাজেটত যদি মিলিছে তেতিয়াহ'লে আপোনালোকে লৈ থওক। কাৰণ এইবিলাক কাপোৰ আপোনালোকে লৈ থ'লে কেতিয়াও লোকচান নহয়। ইয়াৰ পিছতে লৈ আহিছোঁ নুনি কটনৰ যোৰা। এই যোৰা আহিব অৰেঞ্জ কালাৰ। আৰু বৰ্ডাৰটো চাব এনেকৈ ফিক্স বৰ্ডাৰৰ ৰখা হৈছে অৰেঞ্জ কালাৰৰ যোৰা। আঁচলৰ ডিজাইনটো চাব, এইটো এনেকৈ কৰা হৈছে। মই ইয়াৰ আগতেও দেখাইছিলোঁ এইটো ডিজাইন, বহুত সঁহাৰি লাভ কৰিছিলোঁ। মই পুনৰ লৈ আহিছোঁ। সেই একেকেইটা কালাৰতে মোক বনাবলৈ অৰ্ডাৰ দিছিলে। চাওক ছাইডৰ বৰ্ডাৰটো চাব কিমান ধুনীয়াকৈ কৰা হৈছে। ছাইডৰ বৰ্ডাৰটো মাজত এইবোৰ ব্লেক সূতাৰে খুব ঘনকৈ এনেকৈ বুটা বাছি দিয়া হৈছে। অৰেঞ্জ কালাৰত আহিব, লাইট অৰেঞ্জ কালাৰত হ'ব। এইখন হ'ব চাদৰখন। লগতে পাব এইখন মেখেলা। কাপোৰযোৰৰ লগত আপোনালোকে ছাইড পাৰি নাপায়, যিহেতু ছাইড পাৰিটো ফিক্সকৈ বৈ দিয়া হৈছে। আৰু ইয়াৰে এইখন হ'ব মেখেলা দেখিছে। এইখন মেখেলা। আৰু নুনি কটনৰ কাপোৰ চিলাওঁতে আপোনালোকে সদায় অকণমান লুজকৈ চিলাব নুনি কটনৰ কাপোৰ। আৰু এই কাপোৰযোৰৰ লগত ব্লাউজ পিচটো কটনতে দিয়া হৈছে। অৱশ্যে এইটো দেখিছে ব্লাউজ পিচ হ'ব, কটনত দিয়া হৈছে। আপোনালোকে এযোৰ কাপোৰ অৱশ্যে আপোনালোকে চিন্তা কৰিবলগীয়া নাই। ব্লাউজ পিচটো ধুনীয়াকৈ ফিটিং কৰি চিলাই ল'ব পাৰিব। আৰু এনে এযোৰ সুন্দৰ কাপোৰ আপোনালোকে শাৰদীয় বতৰত পিন্ধি আপোনালোকে পূজা উপভোগ কৰিবলৈ খুব বেছি ভাল পাব। গতিকে যদি ভাল লাগিছে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2750, 2750 টকা। লগতে আপোনালোকে এটা গিফ্ট আমাৰ পৰা দুৰ্গা পূজা উপলক্ষে লাভ কৰিব পাৰিব। তাৰপিছতে আহিব এইটো দেখিছে, এইটো খুব ধুনীয়া এটা কালাৰ, আনকমন কালাৰ হ'ব। ইয়াৰে চাদৰখনৰ পাৰিটো চাব এনেকৈ কৰা হৈছে, ফিক্স বৰ্ডাৰকৈ ৰখা হৈছে। আৰু মাজত চাব এইবিলাক বুটা, ব্লেক কালাৰে এনেকৈ বুটা কৰি দিয়া হৈছে খুব ঘনকৈ। আৰু আঁচলৰ ডিজাইনটো চাব, এইটো দেখিছে আঁচলৰ ডিজাইন, খুবেই এটা আনকমন কালাৰ। এইটো কালাৰো আপোনালোকে পিন্ধিব পাৰে, যিহেতু ৰঙা, নীলা, সেউজীয়া সকলোৱে পিন্ধে। অকণমান বেলেগ কালাৰত কাপোৰবিলাক পিন্ধিব লাগে, তেতিয়া ভাল লাগে মানুহগৰাকীক দেখিবলৈ, খুব এটা গৰ্জিয়াছ ফিল আনে। আৰু এইটো চাব,
এখন হ'ব মেখেলা মেখেলাখন চাব এনেকৈ কৰা হৈছে আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব 2750 2750 টকা লগতে আহিব এইটো ব্লাউজৰ পিছটো খুবেই ধুনীয়া কাপোৰযোৰৰ চাওক এইটো ডাঙৰকৈ এনেকৈ বাছি দিয়া হৈছে লগতে ব্লাউজৰ পিছটো কটনৰ ৰখা হৈছে ভাল লাগিলে আপোনালোকে আমাৰ পৰা 2750 2750 টকা ল'ব পাৰিব আৰু লগতে এটা গিফ্ট আমাৰ পৰা লাভ কৰিব পাৰিব তাৰপিছতে লৈ আহিছোঁ হোৱাইট পূজা বুলি ক'লে যিহেতু হোৱাইট বহুতে বিচাৰে পূজাত শৰাই দিবৰ কাৰণে বা যিকোনো আনুষ্ঠানিক কৰ্ম কৰিবৰ কাৰণে তেওঁলোকে হোৱাইট কাপোৰ বিচাৰে পূজাত আৰু এইযোৰ চাব নুনি কটনৰ যোৰা হ'ব পিয়'ৰ নুনি কটনৰ যোৰা বেষ্ট কোৱালিটি প্ৰিমিয়াম কোৱালিটি খুব ধুনীয়া হয় আৰু ইয়াৰে ছাইডৰ বৰ্ডাৰটো চাব এনেকৈ অলপ ডাঙৰকৈ কৰা হৈছে কাপোৰযোৰত দেখিছে এইটো হ'ব আচলৰ ডিজাইন আৰু মাজত চাব এইবিলাক বুটা কৰি দিয়া হৈছে এইবিলাক এখন হ'ব চাদৰখন আৰু লগতে পাব ইয়াৰে মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম আছে পিন্ধি খুব বেছি ভাল পাব নুনি কটনৰ কাপোৰ এনেকুৱা যিহেতু ইমান গৰম পৰিছে বা পূজালৈকে গৰম যিহেতু নাযাবই যেন লাগিছে একেবাৰে পূজালৈ যিহেতু বেছি দিন নাই গৰম দিনে দিনে কিন্তু বাঢ়িহে গৈছে আৰু এইখন মেখেলা গতিকে আপোনালোকে গৰমৰ দিনত নুনি কটনৰ কাপোৰ জানেই সকলোৱে পিন্ধা সকলোৱে কিমান ধুনীয়া হয় পিন্ধিবৰ কাৰণে আৰু এইটো আহিব ব্লাউজৰ পিচ দেখিছে এইটো ব্লাউজৰ পিচ আৰু এই কাপোৰযোৰৰ ব্লাউজৰ পিচটো নুনি বৈ দিয়া হৈছে পিয়'ৰ কটনত নহ'ব নুনিতে পাব আপোনালোকে এইটো আপোনালোকে অকণমান লুজকৈ চিলাব আৰু ভাল লাগিলে কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব 2750 2750 টকা লগত এটা গিফ্ট আৰু ইয়াৰ পিছতে লৈ আহিছোঁ পিয়'ৰ নুনিৰ চাদৰ এইখন আহিব পাৰ্পল কালাৰত আছে পিয়'ৰ নুনিৰ মাটিশালত বোৱা কাপোৰ চাদৰ হ'ব এইখন দেখিছে দীঘে বানিয়ে নুনি হ'ব আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজত এনেকৈ দুটাকৈ বুটা কৰি দিয়া হৈছে পিয়'ৰ নুনিৰ মাটিশালত বোৱা ছিংগল চাদৰ হ'ব আৰু ভাল লাগিলে চাদৰখন ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1600 ৰুপিজ 1600 টকাত এই চাদৰখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব পিয়'ৰ নুনি চাদৰ জানেই আপোনালোকে মাৰ্কেটত যদি কিনিবলৈ যায় আপোনালোকে 1800 2000 এনেকুৱা টকাত কিনিব লাগিব কিন্তু আজি আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 1600 ৰুপিজ 1600 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন আহিব ৰেডত যিসকলৰ ৰেড ভাল লাগে তেওঁলোকে ৰেড ল'ব পাৰে মাটিশালত বোৱা হয় সম্পূৰ্ণ মাটিশালত বোৱা চাদৰ হয় এখন আচলৰ ডিজাইনটো চাব এনেকৈ বিচনী ঘাইত কৰা হৈছে মাজত বুটা কৰি দিয়া হৈছে দীঘে বানিয়ে পিয়'ৰ নুনিত বোৱা চাদৰ হ'ব ভাল লাগিলে আপোনালোকে ল'ব পাৰিব অনলি 1600 ৰুপিজ 1600 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৰেডত আৰু এটা ডিজাইন আছে এইটো চাওক পাৰিটো এনেকুৱা হ'ব দেখিছে আৰু পিয়'ৰ নুনি চাদৰত আপোনালোকে দহিটো এনেকৈ পকোৱা দহি লগাই ল'ব খুব বেছি ভাল লাগিব মাজত চাওক খুব ঘনকৈ বুটা কৰি দিয়া হৈছে এই চাদৰখনত আৰু ভাল লাগিলে চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1600 ৰুপিজত মাটিশালত বোৱা পিয়'ৰ নুনিৰ চাদৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব এইখন আহিব ব্লেক এণ্ড ৰেডত আচলৰ ডিজাইনটো খুব বেছি ধুনীয়া হয় চাওক আচলৰ ডিজাইনটো খুব বেছি ধুনীয়া হয় ব্লেক আৰু এনেকৈ ৰেডত কৰা হৈছে আৰু গোটেই চাদৰখনতে এনেকৈ ঘনকৈ বুটা কৰি দিয়া হৈছে ভাল লাগিলে এইখন চাদৰো আপোনালোকে মই এনেকৈ থাকোঁতে স্ক্ৰীনশ্বটটো ৰাখি আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব তাৰপিছতে পাব এইখন চকলেট কালাৰত আহিব চাওক আচলটো চাওক এনেকৈ বৰ্ফি ডিজাইনত এনেকৈ বনাই দিয়া হৈছে এইখন আৰু মাজত এইবিলাক এনেকৈ বুটা কৰি দিয়া হৈছে পিয়'ৰ নুনিৰ চাদৰ হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1600 ৰুপিজ এইখন আহিব ব্লু কালাৰত এইখন দেখিছে আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে এইটো হ'ব আচলটো পাৰিটো হ'ব এনেকৈ ব্লু কালাৰত আহিব আৰু মাজত খুব ঘনকৈ বুটা কৰি দিয়া হৈছে ভাল লাগিলে ল'ব পাৰিব 1600 টকা আৰু ইয়াৰ পিছতে লৈ আহিম আজি আপোনালোকৰ একেবাৰে অফাৰ কম্বো অফাৰ গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ আৰু এইখন আহিব পেৰট গ্ৰীণ আৰু ৰেডৰ কম্বিনেশ্যন খুব বেছি ধুনীয়া লাগিছে এইখন হ'ব এইটো আচলৰ ডিজাইনটো এনেকুৱা হ'ব পাৰিটো হ'ব ৰেডত এনেকৈ এই চাদৰখনো খুব বেছি ধুনীয়া আৰু মাজতো খুব ঘনকৈ বুটা কৰি দিয়া হৈছে মাছটো চাওক এনেকৈ খুব ঘনকৈ বুটা কৰি দিয়া হৈছে প্ৰাইচ আহিব 1600 ৰুপিজ আৰু শেষত এখন দেখাবলৈ লৈছোঁ পিয়'ৰ নুনিৰ চাদৰ গ্ৰীণ আৰু ৰেডৰ কম্বিনেশ্যন এইটো খুব বেছি ধুনীয়া হয় পাৰিটো হ'ব ৰেড চাদৰখনৰ দীঘে বানিয়ে পিয়'ৰ নুনি হ'ব মাজত অকণমান গৰিয়লি কৰা হৈছে চাদৰখনত আৰু
চাওক মাজত কিমান ঘন ঘনকৈ এনেকৈ বুটা কৰি দিয়া হৈছে মাটিশালৰ পিয়ৰ নুনিৰ চাদৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা 1600 টকাত ল'ব পাৰিব আৰু আপোনালোকে মই এনেকৈ ভিডিঅ' দেখাই থাকোঁতে আপোনালোকে আমাৰ স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব ইয়াৰ পিছতে লৈ আহিছোঁ আপোনালোকৰ বহু প্ৰত্যাশিত কম্বৰ অফাৰ যি আপোনালোকে বিচাৰি আছিলে কম্বো অফাৰ একেবাৰে কম দামত আজি লৈ আহিছোঁ মাত্ৰ 390 390 টকাত আজি আপোনালোকৰ কাৰণে কম্বো হিচাপে লৈ আহিছোঁ পিয়ৰ কটনৰ এনেকুৱা দুখন মেখেলা এখন হোৱাইট আৰু এখন কালাৰিঙত এনেকুৱা দুখনে আপোনালোকে ল'ব পাৰিব মই আপোনালোকক কালাৰকেইটা দেখাই দিম কেনেকুৱা কালাৰ আছে আপোনালোকে যিটো কালাৰে ল'ব বিচাৰে আপোনালোকে এনেকৈ আমি দেখাই থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব এই দুখনৰ কম্বো আহিব এখন পিচ পিংক আৰু এখন হোৱাইট এই দুখন আপোনালোকে ল'ব পাৰিব 390 390 টকাত আপোনালোকে আমাৰ পৰা কম্বো হিচাপে লাভ কৰিব পাৰিব পিয়ৰ কটনৰ মেখেলা মই মেলি দেখাই দিছোঁ এইখন চাব হোৱাইটখন চাব এনেকৈ ক্ৰছ ডিজাইনত এনেকৈ ফুল কৰি দিয়া হৈছে দেখিছে এইটো ক্ৰছ চিলাই কৰা হৈছে এখন মেখেলা এইটো তলৰ পৰ্চনটো হ'ব আৰু লগতে ওপৰলৈ চাওক এনেকৈ বুটা কৰি দিয়া হৈছে পিয়ৰ কটনৰ মেখেলা হ'ব চাওক মই ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ পিয়ৰ কটনৰ মেখেলা হ'ব একদম পিয়ৰ কটনৰ মেখেলা পিন্ধি খুব বেছি ভাল পাব এইবিলাক গৰমত ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে যিকোনো ৰাফিউজ কামতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এইখন আহিব পিচ পিংক ইয়াৰো দেখিছে এইখনো মই মেলি দেখাই দিম আপোনালোকক ইয়াৰে তলৰ পৰ্চনটো হ'ব এনেকুৱা দেখিছে ক্ৰছ চিলাই কৰি দিয়া হৈছে মেখেলাখনত লগতে এইবিলাক এনেকৈ ওপৰলৈকে বুটা কৰি দিয়া হৈছে আৰু এই দুইখন মেখেলা আজি আপোনালোকে আমাৰ পৰা কম্বো অফাৰ ল'ব পাৰিব অনলি 390 390 টকাত এই দুখন মেখেলা আপোনালোকে আজি আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰে কালাৰকেইটা মই দেখাই দিম আপোনালোকক দুখন মেখেলা মই মেলি দেখাই দিলোঁ ইয়াৰে আপোনালোকে এক পিচ হোৱাইট আৰু আন পিচ কালাৰিঙত পাব প্ৰতিটো কম্বো তেনেকৈ আহিব চাওক এইখন বেবি পিংকত হ'ব আৰু এইখন হোৱাইটত আহিব এনেকৈ এই দুখনো ল'ব পাৰিব আপোনালোকে আমাৰ পৰা অনলি 390 390 টকাত ল'ব পাৰিব এইখন আহিব য়েল্লো আৰু এইখন আহিব হোৱাইট য়েল্লো আৰু হোৱাইট এই দুখনো ল'ব পাৰিব 390 390 টকা এই দুটা কালাৰ আছে এই দুখনো আপোনালোকে ল'ব পাৰিব 390 390 টকাত দেখিছে খুব ধুনীয়া এটা কম্বো আজি অফাৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ পিয়ৰ কটনৰ মেখেলা আৰু লগতে ক্ৰছ চিলাই কৰা হৈছে এইখন এখন আৰু এইখন এখন দেখিছে কম্বো আপোনালোকে ল'ব পাৰিব 390 390 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এই দুটা আছে এইটো লেভেণ্ডাৰ কালাৰ আৰু এইটো হৈছে হোৱাইট এই দুখনো ল'ব পাৰিব 390 390 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে আৰু এটা আছে এই দুখন দেখিছে একদম অকণমান ডাঠ পিচ পিংক হ'ব আৰু এইটো হোৱাইট এই গোটেইকেইটা কালাৰে আজি আপোনালোকক মই দেখাই দিলোঁ আপোনালোকে ভাল লাগিলে আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব অনলি 390 390 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যদি আপোনাৰ ভাল লাগিছে তেতিয়া আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব আৰু আমাৰ স্ক্ৰীনৰ নাম্বাৰটো দিয়াই আছে গতিকে আপোনালোকে পটাপট যোগাযোগ কৰিব ভিডিঅ'ৰ শেষত জনাওঁ আমাৰ সকলোবিলাক পাৰ্চেল আমি কেৱল DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি পঠাওঁ আমাৰ COD ব্যৱস্থা নাই এতিয়ালৈকে সকলোকে জনাওঁ আমাৰ COD নাই বহুতে সোধে CODৰ কাৰণে COD আমাৰ ব্যৱস্থা নাই আমি কেৱল অনলাইন পে'মেণ্টৰ যোগেদিহে পঠাওঁ আৰু যদি আপোনাৰ ওচৰত DTDC কুৰিয়াৰ ছাৰ্ভিচ নাই আপোনালোকে খবৰ লৈ ল'ব যদি ওচৰত DTDC কুৰিয়াৰ ছাৰ্ভিচ নাই তেতিয়া আপোনালোকে পোষ্টেলৰ অথবা ডাকঘৰৰ এড্ৰেছ দিব আমি ডাকঘৰতো পঠাই দিওঁ ডাকঘৰত আপোনালোকে পাৰ্চেলটো DTDC কুৰিয়াৰত পঠালে 3 দিন 4 দিনৰ ভিতৰত পাৰ্চেলটো পাই যায় যদি বিশেষ একো খেলিমেলি নহয় যদি বন্ধ নাথাকে আৰু যদি আপোনালোকে ডাকঘৰত লয় তেতিয়াহ'লে আপোনালোকে 5 দিন 6 দিন সময়ৰ প্ৰয়োজন হয় পাৰ্চেলটো পাবৰ কাৰণে ডিফাৰেঞ্চ সিমানখিনিয়ে থাকে কিন্তু দুইটাতে হোম ডেলিভাৰী হয় DTDC কুৰিয়াৰত যদি আপোনালোকৰ ওচৰত আছে তেতিয়া হোম ডেলিভাৰী কৰিব আৰু যদি আপোনালোকৰ ওচৰত নাই তেতিয়া হোম ডেলিভাৰী নকৰে লগতে আপোনালোকে ডাকঘৰত ল'লেতো হোম ডেলিভাৰী কৰিবই গতিকে আপোনালোকৰ য'তে যেনেকৈ যাৰ সুবিধা তেনেকৈ আপোনালোকে আমাক এড্ৰেছটো দিব আৰু আমি সেইমতে পঠিয়াবলৈ চেষ্টা কৰিম আৰু লগতে কওঁ আমাৰ ভিডিঅ'বিলাক সকলোৱে চাই যাব সকলোৱে শ্বেয়াৰ কৰিব আৰু পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজি লৈ আহিছোঁ ধন্যবাদ